আমি যেতিয়া মেট্ৰিক পাছ কৰা নাছিলোঁ, বিশেষকৈ মই যেতিয়া মেট্ৰিক পাছ কৰা নাছিলোঁ, আমাৰ ঘৰৰ কাষৰে মানুহ এজনে কৈছিল আমাৰ বোলে গোষ্ঠীটোতে মেট্ৰিক পাছ কৰা নাই। কৰিবনো কেনেকুৱা, আগতে 90s ল'ৰা ছোৱালী আছিল, সিহঁতে মানে বেছিভাগ ল'ৰা ছোৱালীয়ে পঢ়া নাছিল, গোটেইখিনিয়ে অকণমান ক্লাছ 5-6ত পঢ়ি কেনে কিবা কামবিলাক কৰিছিল। চ' এতিয়া আমাৰ যোনখিনি 2000 চনৰ পিছৰ পৰা গোটেইখিনি আজিকালি পঢ়াত বেছি গুৰুত্ব দিয়ে, শিক্ষাত বেছি গুৰুত্ব দিয়ে, সেইকাৰণে আমি পাৰিলোঁ। বাকী ডিষ্টিংশ্যন ষ্টাৰ এইবিলাক পোৱা নাই, কিন্তু এটা নাম কৰি আছোঁ যে আমাৰ গোষ্ঠীটোত আমি 3জন এতিয়া মেট্ৰিক পাছ কৰা ঘৰত ওলিল, যাতে এইবাৰৰ পৰা বেলেগে কোনো ক'ব নোৱাৰে যে তহঁতৰ গোষ্ঠীত মেট্ৰিক পাছ কৰা চলি নাই। গাইজ, এই যেতিয়া গুৱাহাটীত প্ৰথম মানুহবিলাক আহে কেনেকুৱা গতি হয় জানানা? আপোনালোকক দেখাই আছোঁ ৰ'বক, চাব হে। হাই নমস্কাৰ গাইজ, কি খবৰ? নমস্কাৰ, আপোনালোক আছে মুস্তাক ভ্লগ চেনেল। চ' গাইজ, আজি ভিডিঅ'টো মানে বেলেগ হ'ব যায় আছে, মানে এনেকুৱা ভিডিঅ' মই চেনেল আপলোড কৰাই নাই, আজি প্ৰথম টাইম আপলোড কৰি চাওঁ। মানে ভিডিঅ'বিলাক ক্লিপ ল'ব ইচ্ছা নোহোৱা হৈছে, আপোনালোকে কমেণ্ট চমেণ্ট নকৰে আৰু মানে ইচ্ছা নাযায় এতিয়া ভিডিঅ' বনাবা, তো আপোনালোকে কমেণ্ট কৰিব। মানে এতিয়া বৰ্তমান ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। একদম মেট্ৰিকৰ ৰিজাল্ট দিয়া পাই এইফালে ফুৰবা যাৱা আৰু কিবা কিবি বিয়াৰ কিছুমান আছে বলক। আৰু মানে গাইজ এফালে এতিয়া ৰিজাল্ট দিব আৰু দুয়োটাই উলিয়াই লৈছে মাৰ্কছ কেইখন। আৰু এই লেপটপটো বেয়া হৈছে গাইজ, মোবাইলত চাব যাব লাগিব আৰু এই অলপ ভয় লাগিছে। চ' কি হয় কাৰ কি চাওঁ, আৰু গোটেইকেইটা বৰ্তমান এতিয়া হাঁহিয়ে আছে। ৰিজাল্ট পিছত গম পোৱা যাব কোনে কি কৰে। দেৰিকৈ হ'লে যদি আপোনালোকে ৰিজাল্টটো একবাৰ চাব বিচাৰে ক'ত কিমান নম্বৰ পাইছে, আপোনালোকক এই দুটা দি দিছোঁ, দুখনৰে চাই ল'ব। যেতিয়া মেট্ৰিকৰ ৰিজাল্ট দিয়ে মানে মানুহ বুক চুক গোটেই ধপধপাই থাকে। মোৰ পৰা এতিয়া গাইজ মোৰ কেনেকুৱা কি হৈছিল মই নিজে গম পোৱা নাছিলোঁ। আৰু আমাৰ চলি এই বক্স লগাই থৈ দিছে, একদম ডিজে মোৰ গান লগাই থৈ দিছে। গাইজ ৰিজাল্টটো বাৰু চালোঁ, ঠিক ঠাক হৈছে আৰু মানে ই ফাৰ্ষ্ট ডিভিজন গ'ল, আৰু এই বৰদুতাৰ ল'ৰাটো এইটো যে আহি আছে ই ছেকেণ্ড ডিভিজন গৈছে। আৰু এতিয়া মানে আমাৰ গাঁৱৰ কোনাটোৰ মানুহখিনি আহি কেনে কিবা কিবি সুধি আছে, আপোনালোক দিছোঁ ৰ'বক চাউণ্ডটো। আৰু এইফালে আমাৰ ফূৰ্তিতে গোটেই এক মহামান লৈ আহিছে, বুন্দিয়াই ভুজিয়াই আনিবতো লাগিবই গেছ। মানে আমি যেতিয়া মেট্ৰিক পাছ কৰা নাছিলোঁ, বিশেষকৈ মই যেতিয়া মেট্ৰিক পাছ কৰা নাছিলোঁ, আমাৰ ঘৰৰ কাষৰে মানুহ এজনে কৈছিল আমাৰ বোলে গোষ্ঠীটোতে মেট্ৰিক পাছ কৰা নাই। কৰিবনো কেনেকুৱা, আগতে 90s ল'ৰা ছোৱালী আছিল, সিহঁতে মানে বেছিভাগ ল'ৰা ছোৱালীয়ে পঢ়া নাছিল, গোটেইখিনিয়ে অকণমান ক্লাছ 5-6ত পঢ়ি কেনে কিবা কামবিলাক কৰিছিল। চ' এতিয়া আমাৰ যোনখিনি 2000 চনৰ পিছৰ পৰা গোটেইখিনি আজিকালি পঢ়াত বেছি গুৰুত্ব দিয়ে, শিক্ষাত বেছি গুৰুত্ব দিয়ে, সেইকাৰণে আমি পাৰিলোঁ। বাকী ডিষ্টিংশ্যন ষ্টাৰ এইবিলাক পোৱা নাই, কিন্তু এটা নাম কৰি আছোঁ যে আমাৰ গোষ্ঠীটোত আমি 3জন এতিয়া মেট্ৰিক পাছ কৰা ঘৰত ওলিল, যাতে এইবাৰৰ পৰা বেলেগে কোনো ক'ব নোৱাৰে যে তহঁতৰ গোষ্ঠীত মেট্ৰিক পাছ কৰা চলি নাই। আৰু এতিয়া বৰ্তমান গাইজ যাই আছোঁ মাংস আনিব, ব্ৰইলাৰ আনিব যাই আছোঁ। আৰু গাইজ দুয়োজনকে পইচা দি খেদিছিল 600 টকা, মানে 1200 টকা। এতিয়া আমি দুয়োটাই 500 টকাৰ ব্ৰইলাৰ লৈছোঁ। 600 টকাৰ ব্ৰইলাৰ ল'বা মানে ওজনত নিমিলে। আহিব নলয় দেখা পাইছি নেকি? এতিয়া মানে অটো প্লে হৈ আছে। দিয়ক গাইজ, কিমান আৰু চাবি মেট্ৰিকৰ ৰিজাল্ট। সেইফালে বাকী নতুন ব্ৰিজখন চাওক, বহুত দিন পিছত ফুৰিব আহিছোঁ দেই, মেট্ৰিকৰ ৰিজাল্টৰ পিছতে ফুৰিব অহা নাই, 5 দিনমান পিছত ফুৰিব আহিছোঁ। মানে ভিডিঅ'টো মানে আজিকালি এলেহুৱা হৈ আছোঁ চলটো। আৰু এফালে আহিয়ে বৰ্তমান ফেঞ্চি বজাৰ আহি গৈছোঁ, আৰু এই মাধৱক পিছফালে লৈ আছোঁ। এতিয়া লোকেশ্যন চাই যাই আছোঁ, ফটো কৰ্ণাৰ বুলি এখন দোকান আছে, চ' সেইখনত যাই আছোঁ। গাইজ যিহেতু কেমেৰাটোৱে আমাক পইচা পাতিবিলাক দি থাকে, সেইকাৰণে ভাবিছোঁ যে ইয়াকো অলপমান বস্তুবিলাক দিয়াক লাগিব না, চাৰ্ভিচিংটো। তো ইয়াক কালি বঢ়িয়াকৈ হেৰি লৈ লৈছোঁ, বেটাৰী চাৰ্জ দিয়া এডাল লৈ লৈছোঁ, মানে অৰিজিনেল আছে বাৰু ঘৰত, তো এইটো লৈ ল'লোঁ। আৰু লগতে লৈ ল'লোঁ ফ্লেছ বেটাৰী কেইটা, যিকেইটা ফটোগ্ৰাফাৰ সিহঁতে গমে পায়। ইফালে আমাৰ আৰিও হৈছে, ই কি বোলে মাইক লৈ ডিজিটেকৰ, মানে ভিডিঅ' বনালে লাগে না এইটো। চ' সি ক'লা যে ভিডিঅ'টো অন কৰি দিছোন মোক, ত' ইয়াকো ভিডিঅ'বিলাক কৰি দিলোঁ। বাকী গাইজ এইপিনে আহঁতক কাক লগ পালে দেখাইছে, আমাৰ লগত দেখাই আছিলোঁ, এই চাওক মোক লগ পালে। ত' ইও এতিয়া কিবা মাইক নিব আছে ন? মাইক ল'লোঁ, ডিজিটেকৰ মাইক এটা ল'লোঁ, চ' ভাল লাগিলে। আৰু মই এতিয়া বৰ্তমান আছোঁ মানে মোৰ কেমেৰাৰ বেটাৰী কিবা কিবি চাৰ্জাৰ তাৰ্জাৰ ল'ব আছোঁ। ঠিক আছে, বাকী ব্লগ ছাপৰ্ট কৰিব নেকি? অঁ, আপোনালোকে ভাবিছে ৰ'বক ইমান ৰাতি আহিছে সেইকাৰণে ক'ত থাকিলা? এই আমাৰ অফিচত আছে ৰ'বক, এই মানে আমাৰ ব্ৰহ্মপুত্ৰ ভেলী নিউজৰ অফিচত আছোঁ মই এতিয়া। চ' ইয়াৰ পৰা ফুল টোপনি, ৰাতিপুৱা আকৌ হাফ পেণ্ট পিন্ধি এতিয়া ফেঞ্চিত আছে, মানে চলি লোকেল চলি বোলে সেইকাৰণে আহিছে আৰু এনেকৈ। আৰু এতিয়া বৰ্তমান পোহৰ হৈছে, বঢ়িয়াকৈ ঘৰত যাব লাগে। এফালে আমাৰ চাবিদাই বঢ়িয়াকৈ ঘৰত লৈ যাই আছে। আৰু এই ব্ৰিজখন গাইজ কিবা পাৰ্কৰ নিচিনা হৈছে, মানে যোনফালে আছে যা সাফাল দিয়া মানুহ পাবি। আৰু মোৰ লগত
গাইজ এইটো ভিডিঅ' ক'ৰ পৰা ক'ত গৈছে সেই মেট্ৰিক দিয়া ৰিজাল্টৰ পৰা আজি কৰি একদম পুৰা বিয়া পাইছে আহি মানে চব লেপ কমকৈ লৈ আছোঁ গাইজ ইচ্ছা যাৱা নাই ভিডিঅ' চিডিঅ' বনাবা আৰু আজি এটা বিশেষ বস্তু দেখাই আছোঁ চাব নেকি মই দেখাই আছোঁ খিৰিকী দেখাম এই পিনে চাওঁ আৰু এইফালে মাধৰৰ বেয়াকো জীয়াকৰ বিয়া আৰু মানে কি আৰু আমাৰ ঘৰৰ কাষতে আৰু চ' এতিয়া বৰ্তমান এনজয় কৰিব লাগে আজি প্ৰথম পেণ্ডেলৰ মানে পেণ্ডেল পুতছি বা পুতা নাই নেকি নাই চাগে আৰু এইটো মাৰিহে আছে এতিয়া পুতব আৰু কাটা খুন্দি আছে আৰু আমাৰ সেই সাতাম পুৰুষৰ পৰা চলি অহা নিয়ম মানে যেতিয়া প্ৰথম মানে বা পুতা হয় তাতে কণী আৰু তামোল পাণ বা পইচা এনেকুৱাকৈ দিয়া হয় আৰু আমাৰো সেই নীতি নিয়মখিনি পালন কৰিব লাগিবই যিহেতু বিয়া আহি পেলাই গাইছ কাপোৰ লাগে না তো কইনাকেইটা কাপোৰ কিনিবাকে গোটেইকেইটা আমি যাই আছোঁ গুৱাহাটীকলৈ মানে যোৱাকালি গৈছিলোঁ ঘৰত আকৌ আহি পালোঁ এতিয়া গুৱাহাটী গাইছ এই যেতিয়া গুৱাহাটীত প্ৰথম মানুহবিলাক আহে কেনেকুৱা গতি হয় জানানা আপোনালোকক দেখাই আছোঁ ৰ'বক চাব হে গাইছ এই যিহেতু সিহঁতে আহিব নোৱাৰে আকৌ মই এটা বঢ়িয়া ঠেলিম ঠেলি কেনে উঠাই দিম বাৰু ফাৰ্ষ্ট টাইম না সিহঁতৰো ভয় লাগি আছে ডাইৰেক্ট যাবি যা ডাইৰেক্ট খোজকাঢ়ি যা উঠি যা উঠি যা নাই क्या सीढ़ी निकल गए কি ভয় বে এই আহে ৰখি চিৰি যাপে আছে বাকী আৰু গাইছ কি দেখাম আৰু আপোনালোকক বজাৰ আপোনালোকেও কৰে আমিও কৰোঁ সকলোৱে কৰে আৰু চ' এনেকৈ আৰু আমাৰ বিয়াৰ বজাৰ এইবিলাক কইনাক পিন্ধোৱা কিবা কিবি ল'লা তাৰপিছত কইনাই পিন্ধা ল'লা এই মেখেলা চাদৰ কিবা কিবি এইবিলাক চ' এয়া এখন আমি হ'লচেল দোকানত সোমাইছোঁ ল'লা আৰু